নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বেংকৰ ফালৰ পৰা ৯,৯৯৫টাকৈ চাকৰি মুকলি কৰি দিলে। কোনটো বেংকৰ পৰা চাকৰিখিনি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰামৰ চেনেলৰ লিংকত গৈ ফ'ল' কৰি ল'ব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক আছে, আপোনালোকে পোনপ্ৰথমে ভিডিঅ'টো কমপ্লিটকৈ চাই ল'ব। চাই লৈ পেলাই আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকত থকা গৈ আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত গৈ ফ'ল'টো কৰি ল'ব। আপোনালোকে এতিয়া দেখিব পাইছে বেংকৰ ফালৰ পৰা দেখিব পাইছে IBPS যিটো ইণ্ডিয়ান বেংক হয়, তাৰ ফালৰ পৰা আপোনালোকৰ টোটেল ৯,৯৯৫টা চাকৰি মুকলি কৰি দিলে। মই ভেকেঞ্চিখিনি অহা লগালগ আপোনালোকৰ হাতত মই ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকৰ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কিমান লাগিব, এইখিনি কথা ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব। টোটেল ভেকেঞ্চি মই আপোনালোকক আকৌ এবাৰ কৈছোঁ ৯,৯৯৫টা চাকৰি আছে বেংকৰ ফালৰ পৰা। IBPSৰ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, গ্ৰেড 2, গ্ৰেড 3 এনেদৰে আপোনালোকৰ সকলো ধৰণৰ ভেকেঞ্চি আছে। আৰু আবেদন ষ্টাৰ্ট হৈছে 7 জুন তাৰিখৰ পৰা। আপোনালোকৰ আজিৰ পৰা আবেদন ষ্টাৰ্ট হৈ গৈছে, অলৰেডি আবেদন ষ্টাৰ্ট হৈ গ'ল। তাৰপৰা আপোনালোকে দেখিছে নেম অফ অৰ্গেনাইজেশ্যন ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPSৰ যিটো ইণ্ডিয়ান বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট আপোনালোকে দেখিব পাইছে 27/6/2024। আপোনালোকে জুন মাহৰ 27 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে ৯,৯৯৫টাকৈ ভেকেঞ্চি। নেম অফ দ্য পোষ্ট আছে অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, গ্ৰেড 2, গ্ৰেড 3। মোড অফ এপ্লিকেশ্যন অনলাইন যোগে আবেদন কৰিব পাৰিব। কেটেগৰী আছে বেংক জব আৰু জব লোকেশ্যন আছে অল ইণ্ডিয়া হয়। অফিচিয়েল ৱেবছাইট আছে IBPS.in আৰু ইয়াত সকলোখিনি ডিটেইলছ উল্লেখ কৰি দিয়া আছে। IBPSৰ কাৰণে আহিছে পোষ্ট নেমবিলাক আপোনালোকে দেখিব পাইছে ভাগ কৰি থোৱা আছে। যিটো অফিচ এছিষ্টেণ্ট তাৰ কাৰণে আছে 5,585টা এটাকৈ ভেকেঞ্চি নহয়, টোটেল আছে 5,585টাকৈ ভেকেঞ্চি। যিটো অফিচাৰ স্কেল 1 ইয়াৰ কাৰণে আছে 3,499টা ভেকেঞ্চি। জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে আছে 496টা ভেকেঞ্চি। IT অফিচাৰ স্কেল 2 কাৰণে আছে 94 ভেকেঞ্চি। CA অফিচাৰ স্কেল 2 কাৰণে আছে 60টাকৈ ভেকেঞ্চি। ল' অফিচাৰ স্কেল 2 কাৰণে আছে 30টাকৈ ভেকেঞ্চি। ট্ৰেজাৰী মেনেজাৰ স্কেল 2 কাৰণে আছে 21টাকৈ ভেকেঞ্চি। মাৰ্কেটিং অফিচাৰ স্কেল 2 কাৰণে আছে 11টাকৈ ভেকেঞ্চি। এগ্ৰিকালচাৰ অফিচাৰ স্কেল 2 কাৰণে আছে 70টাকৈ ভেকেঞ্চি। অফিচাৰ স্কেল 3 কাৰণে আছে ছিনিয়ৰ মেনেজাৰ কাৰণে 129টাকৈ আপোনালোকে ভেকেঞ্চি ইয়াত দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি কেটেগৰীজ ভেকেঞ্চিখিনি ডিটেইলছখিনি ভাগ কৰি থৈছে। যিটো অফিচ এছিষ্টেণ্ট হয় তাৰ কাৰণে আপোনালোকৰ UR কেটেগৰী কাৰণে আছে 2,332টাকৈ চাকৰি। EWS কাৰণে আছে 536টা চাকৰি। OBC কাৰণে আছে 1,313টা। SC কাৰণে 938টা। ST কাৰণে 466টা। টোটেল আপোনালোকৰ 5,585টাকৈ চাকৰি আছে। অফিচাৰ স্কেল কাৰণে আছে 1,453টা। EWS কাৰণে 338টা। এনে সকলোখিনি ডিটেইলছ ভাগ কৰি থৈছে। তাৰপৰা জেনেৰেল বেংকিং অফিচাৰ স্কেলৰ কাৰণে 496টা আছে। মই আপোনালোকক ভেকেঞ্চিখিনি ডিটেইলছখিনি কৈ দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। আৰু এতিয়া হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক কিমান বিচাৰিছে জনাই দিছোঁ। এজ লিমিটৰ কথা ক'বলৈ যাওঁতে যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয় তাৰ কাৰণে 18ৰ পৰা 28 বছৰৰ সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, মানে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট 3 বছৰকৈ 31 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু অফিচাৰ স্কেল 1ৰ কাৰণে 18ৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনটো যোগ কৰি ল'ব, প্লাছ কৰি ল'ব। ছিনিয়ৰ মেনেজাৰ অফিচাৰৰ কাৰণে যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয় ইয়াৰ কাৰণে 21ৰ পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয় SC কাৰণে 5 বছৰকৈ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে। আৰু যিসমূহ EWS কেণ্ডিডেট আছে বা EWS নহয় আপোনালোকৰ যিসমূহ PW কেণ্ডিডেট আছে তেওঁলোকে 15 বছৰকৈ 55 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আদাৰ পোষ্টৰ ক্ষেত্ৰত মই আপোনালোকে এজ ৰিলেক্সেশ্যনটো আপোনালোকক জনাই দিছোঁ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই এতিয়া এই মুহূৰ্তত আহিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে যিসমূহ কেণ্ডিডেট বেচেলৰ ডিগ্ৰী পাছ কৰি দিছে, যিটো অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ ভেকেঞ্চি বা মাল্টিপাৰ্পছৰ ভেকেঞ্চি যিটো হয় মাল্টিপাৰ্পছৰ, তাৰ কাৰণে যিসমূহ কেণ্ডিডেট বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে, বেচেলৰ ডিগ্ৰী মানে আছে গ্ৰেজুৱেশ্যন, যিসমূহ কেণ্ডিডেট পাছ কৰি দিছে BA BSc BCom তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে লোকেল লেংগুৱেজ যেনেকৈ আপোনাৰ অসমৰ কাৰণেতো আপোনালোকে আবেদন কৰিব নিশ্চয় অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন কোৰ্চত হ'ব লাগিব। আৰু লগতে প্ৰিফাৰেঞ্চ যিবোৰ ক'ত দিয়া হ'ব আপোনালোকে সকলোখিনি কথা ইয়াত উল্লেখ কৰি থোৱা আছে। অফিচাৰ স্কেল 2 ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে আপোনালোকৰ
আৰু যেটো আপোনালোকৰ চাৰ্টেড একাউন্টেন্ট আৰু লোৱাৰ যেটো অফিচাৰ হয় ইয়াৰ কাৰণে আপোনালোকৰ ল বিচাৰিছে মাৰ্কেটিং অফিচাৰ কাৰণে MBA বিচাৰিছে এগ্ৰিকালচাৰ অফিচাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে অফিচাৰ স্কেল 3 কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰু মেইনলি আপোনালোকে যেটো আপোনালোকৰ একাউন্ট যেটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী কাৰণে বৃহৎ সুযোগ হয় যিসমূহ BA BSc BCom পাস কৰিছে অফিস এসিস্ট্যান্ট ভ্যাকেন্সিটো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যিসমূহ কেন্দ্ৰে বেচেলৰ ডিগ্ৰী পাস কৰিছে BA BSc BCom পাস কৰিছে তেওঁলোকে অফিস এসিস্ট্যান্টটো ভ্যাকেন্সি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আহিলে আপোনালোকে এপ্লিকেশন ফিছসমূহ কিমান দিব লাগিব যিসমূহ জেনেৰেল কেন্দ্ৰে তেওঁলোকে 850 টকা হৈ দিব লাগিব OBC কেন্দ্ৰৰ কাৰণে 850 টকা EWS কাৰণে 850 টকা ST কাৰণে 175 টকা SC কাৰণে 175 টকা PS কাৰণে 175 টকা হয় পেমেন্ট মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু সিলেকশন প্ৰসিডিউৰটো আপোনালোকে দেখিব পাৰিছে তেওঁলোকে আপোনালোকৰ এক্সাম পতা হ'ব ৰিজনিংৰ কাৰণে 40 কোৱেশ্চন 40 মাৰ্ক থাকিব নিউমেৰিকেল এবিলিটি কাৰণে 40 কোৱেশ্চন 40 মাৰ্ক থাকিব টোটাল 80 টা কোৱেশ্চন 80 মাৰ্ক থাকিব সময় দিয়া হ'ব 45 মিনিট আৰু স্কেলটো কাৰণে প্ৰি এক্সাম পতা হ'ব এনেকুৱা আপোনালোকে দেখিব পাৰিছে এক্সামখিনি আপোনালোকে ডিটেইলছখিনি ভালদৰে চাই ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো IBPS ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাক কমেন্ট কৰিব আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিম নাইবা আপোনালোকে ভিডিও ডেসক্ৰিপচন লিংক থাকিব তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ভিডিও ভালদৰে ভিডিওটো চাই ল'ব আজ আপোনালোকৰ তাৰ আগতে মই এপ্লাইটো কৈ দিছো এপ্লাই আপোনালোকৰ 7 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আজিৰ পৰা আৰু লাষ্ট ডেট আছে 27/2024 জুন মাহৰ 27 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈকে পৰৱৰ্তী ভিডিওত লগ পাম